society, it is not necessary for us to destroy the family or the nation. আমি এটা জাতি বা সমাজৰ নিজৰ উপকাৰৰ কাৰণে আনক যাতে দুখ দিব লগা নহয়। দুখ দিব পাৰিব, কি হ'ব? পাপ আয় পৰপীড়নম। আপুনি নিজৰ সুখৰ কাৰণে যদি আনক দুখ দিয়ে আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনৰ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। 100 বছৰ ভোগ কৰিবলৈ নাপায়। আমাৰ আনক হিংসা কৰা মানুহ 100 বছৰ ভোগ কৰিবলৈ নাপায়। কাৰণ কাক হিংসা কৰিব? চবতে ভগৱান আছে। দেহটোহে পাৰ্থক্য আছে। কুকুৰৰ চিগাৰ লৈ গদৰ ভৰো আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা নহয়। কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈছে, তাত আমাৰ হাত নাই। আমাক মানুহৰ জন্ম দিছে পৰিয়ালত, সমাজত, ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতি মৰম চেনেহত থাকিবৰ কাৰণে। আমি যদি ভাগৱতৰ দৰ্শন নাজানি কাৰোবাৰ পৰিয়ালত যদি শাহু বোৱাৰীয়ে কাজিয়া কৰি থাকে, ককাই ভায়ে কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, সীমা ঘূৰিয়াৰ মাজত কাজিয়া কৰি থাকে, তেতিয়া ভগৱানে ওপৰৰ পৰা চাই কয় তোমালোকক চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দি মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলে বাং খাই থাকিবৰ কাৰণে তোমালোকক জন্ম দিছিলোঁ। আৰু তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰে। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰি থাকিবা। কাৰোবাৰ যদি কাজিয়া কৰাৰ স্বভাৱ আছে আজি ইয়াতে এৰিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। স্বামী স্ত্ৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনে কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষিয়তে কৰ্ম কল্পকৌটি শৰ্তেয়পি অবশ্যমেৱ ভুক্তৈবম কীট কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ, এটা ভাল আৰু বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল ভোগ কৰিবই লাগিব, কোটি জন্মত হ'লেও। এই তথ্য আমাক ভাগৱতে দি আছে। সেইকাৰণে ভগৱন্ত সকলোতকৈ প্ৰিয় হ'ল ভকত। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। যাবৰ সময়ত উদ্ধৱক কৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰক ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। গতিকে মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পাওঁ। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতক যদি আপোনালোকে সেৱা শুশ্ৰূষা আচমনি কৰে, আপোনালোকৰ পুণ্য নহ'ব কেলৈ? এই 5 দিনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী আই মাতৃ বাপ বৈষ্ণৱে কায়িক মানসিক বৌদ্ধিক আৰ্থিক ত্যাগ কৰি এটা খোজ আগবঢ়াই দিছে এই 5টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। ভগৱন্তে কৈছে মোৰ কামত যদি এটা খোজ দিব পাৰা, তোমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য, অক্ষয় পুণ্য। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদহম যো এতৈস্য যো অৱশিষ্যতে সুস্যয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আমি দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে পাৰিলে কোনো এটা আত্মাক পাৰে, পৰিয়ালক পাৰে, সমাজক পাৰে, অনুষ্ঠানক পাৰে, প্ৰতিষ্ঠানক পাৰে, দলক পাৰে, সংগঠনক পাৰে, দহৰ উপকাৰৰ কামত আত্মনিয়োগ কৰিব। তেতিয়াহ'লে আমাৰ এই শৰীৰটো ধৰাৰ সাৰ্থকতা হ'ব। পৰোপকাৰায় ইদং শৰীৰম। ভগৱানে আমাক এই শৰীৰটো কিহৰ কাৰণে দিছে? পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে। এই আদৰ্শৰে আমি যদি উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ, তেতিয়া সেই গাঁওখন, সেই সমাজখন, সেই পৰিয়ালটো ভগৱানৰ প্ৰিয় হ'ব। ভগৱানে কাক ভাল পায়? ভকতক ভাল পায়। গতিকে আমি প্ৰত্যেকে ভকত হ'বলৈ যত্ন কৰিব লাগিব। ভকত হ'বলৈ কাৰণে চেলেং গামোচাখন কাণত দিলে নহ'ব। আমি মানে কলি যুগৰ মানুহ হৈ পেলাই ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যৰ মুখত নিশ্চিত হয়, হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখত নিশ্চিত হ'ব, 1000 এফাকি ঘোষাৰ পৰা যি এফাকি ঘোষা গাব পাৰিব, সেইজনেই ভকত। আৰু যাৰ মুখত 1000 নামৰ এটা নাম মুখত নাহে, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখত নাই, সেইটো কি বুলি কৈছে? কদাচিতো নলৱৈ মহুৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস।
আপোনাৰ যাৰ মুখত ঈশ্বৰৰ নাম নাই, ঈশ্বৰৰ কথা নকয়, নুশুনে, সেইটো দেখাতহে মানুহ, স্বভাৱত ৰাক্ষস। সেই গুণৰ বিশিষ্ট জীৱবিলাক কিহৰ কাৰণে জীয়াই থাকে? দাৰ্শনিক পণ্ডিতে কৈছে ঈশ্বৰৰ নাম মুখত নথকা মানুহবিলাক খাবলৈ জীয়াই থাকে। আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা গুণবিশিষ্ট ৰজাক নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ লক্ষী গৈ কৈছে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, কিন্তু বৰ লোভিয়া। লোভিয়াটো কৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে এওঁ সদায় মোৰ লগত কাজিয়া কৰিব। এনেকুৱা স্বামী কেতিয়াও স্বামীৰ গ্ৰহণযোগ্য নহয়। মনত ৰাখিব কথাটো। গতিকে কাৰোবাৰ লোভ চোভ বেছি আছে যদি আজিৰ পৰা অলপ অলপ এৰিব আৰু দেই। আমাৰ মানে পৰশুৰামৰ ওচৰলৈ গৈ গৈছে, আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী, একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ হয়, কিন্তু কাৰো প্ৰতি মৰম নাই। ইহাংগ বৰিলে মোৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। যে এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে মোৰ কিবা দুখ কষ্টৰ কথা, ভাৰ্যাৰ দুখ কষ্টৰ কথা মৰম নাইকিয়া স্বামী উপলব্ধি কৰিব নোৱাৰিব। গতিকে এওঁ কেতিয়াও মোৰ স্বামীৰ উপযোগী হ'ব নোৱাৰে। গতিকে কাৰোবাৰ মৰম কমি আছে যদি আজিৰ পৰা অলপ বঢ়াব দেই, কাৰণ মৰম নাইকিয়া স্বামীক ভাৰ্যাই কেতিয়াও ভাল নাপায়। গতিকে ভাৰ্যাৰ প্ৰিয় হ'বলৈ হ'লে স্বামীৰ মৰম থাকিবই লাগিব। এনেধৰণে মানে দুৰ্বাসাক খঙাল কাৰণে নাকচ কৰিছে, আৰু মানে বিধাতা বা ব্ৰহ্মাক অতি কামুক কাৰণে নাকচ কৰিছে, আৰু ইন্দ্ৰক অতি ভয়াতুৰ কাৰণে নাকচ কৰিছে, চাৰি সিদ্ধক ব্ৰহ্মজ্ঞানী আসক্ত শূন্যৰ কাৰণে নাকচ কৰিছে। এনেকৈ বেয়া গুণবিলাক নাকচ কৰি কৰি অৱশেষত মানে বিষ্ণু স্বৰূপ বৰক মাল্য প্ৰদান কৰিছে। এই তথ্য আমাক ভাগৱতে দি আছে। সেইকাৰণে উঠি অহা যুৱক যুৱতীসকলে যদি কোনোবা যুৱকে ভাল জীৱন সংগিনী কন্যা যদি পাব বিচাৰে, ভাগৱত শুনি ল'ব লাগিব। আৰু উঠি অহা গাভৰু ছোৱালীবিলাকে যদি ভাল স্বামী জীৱন সংগিনী হিচাপে পাবলৈ বিচাৰে, ভাগৱত শুনিব লাগিব। ভাগৱতৰ বিনা জীৱনশৈলীৰ পথ আমি কোনেও মানে আৱিষ্কাৰ কৰিব নোৱাৰিম। গতিকে ভাগৱতত আমাৰ সকলো জীৱনশৈলী, জীৱন পদ্ধতি, নিয়মবিলাক দিয়া আছে। সেইকাৰণে মই এই আপাহতে আহ্বান জনাইছোঁ। আৰু তাৰপিছত কৈছে, আছিলন্ত শান্ত এক দ্বিজ মহাজন, কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন। সেই মিথিলা নগৰত এজন বিপ্ৰ আছিল, জিদিৰ আছিল, ব্ৰাহ্মণ আছিল। তেওঁ কি কৈছে কি বুলি কৈছে যে তেওঁ মহাজন, তেওঁ এজন শান্ত প্ৰকৃতিৰ মানুহ, আৰু তেওঁ মানে কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন। আপুনি যদি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰে, আপোনাৰ চেহেৰা ভাল হ'বই, আপোনাৰ মন আনন্দত থাকিবই, আপোনাৰ পৰমায়ুস বাঢ়িবই। মনত ৰাখিব কথাটো। আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব লাগিব, আৰু ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে আমি কি কৰিব লাগিব? যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। আপুনি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে ঈশ্বৰক আপোনাৰ ঘৰত ৰাখিব লাগিব। ঘৰ দুখন, এখন আমাৰ এই মনুষ্য দেহটোকো ঘৰ বুলি উদ্ধৱক চিনাকি কৰি দিছে। মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ। এইখন এখন ঘৰ। প্ৰথম আপুনি এইখন ঘৰত কৃষ্ণক ৰাখিবলৈ হ'লে কৃষ্ণৰ নাম ল'ব লাগিব। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। আপোনাৰ লগত কৃষ্ণ চৈতন্য হৈ আছে নে জড় হৈ আছে, আপুনি ভাগৱত শুনিলে বুজি পাব। যাৰ কৃষ্ণ চবতে আছে, কিন্তু কাৰোবাৰ কাৰোবাৰ ঘৰত জড় হৈ আছে, আৰু জ্বৰৰ অৱস্থাত থকাসকল জীয়াতে মৰা বুলি কৈছে। সেইকাৰণে কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহ দৰে থাকিবলৈ চেষ্টা কৰিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে নেকি? মা, মৰা মানুহৰ সংখ্যাই পৰিয়ালত, সমাজত, পৰিৱেশত বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে, সি মনত বেয়া লগা কথাই শুনিব লাগিব। গতিকে ভগৱন্তৰ সৃষ্টিত দুটা, এটা ভাল এটা বেয়া, এটা দিন এটা ৰাতি, এটা পোহৰ এটা আন্ধাৰ, এটা ভক্তি এটা মায়া। তত্ত্ব বতুম দুটাৰ ভিতৰতে আমাৰ জীৱক লৈ আনন্দ কৰি আছে। গতিকে আজিৰ দৰে মন ভাল লগা কথা শুনিবলৈ যি নাহে, সি মন বেয়া লগা কথাই শুনিব লাগিব। যাৰ মনটো বেয়া লাগি থাকে, সি জীয়াতে মৰা।
গতিকে জীয়াতে মৰা যাতে আমি তেতিয়া মাকে ক'লে বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব মা মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত মোৰ শুনিমল কথা যদি জানা পৰিয়ালক ক'বা জীয়াৰী বোৱাৰী ক'বা ওচৰ চুবুৰীয়া ক'বা বন্ধু বান্ধৱক ক'বা আৰু যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে মুত বিনে চিত্ত আন দেৱত নেদন্ত মা মুত বিনে আন দেৱতাত মনোযোগ নিদিবা কিয় ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজেই আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে কোনোবাই পোহৰ পাব নেকি নাপায় ক'ত বহিব লাগিব যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে মই পোহৰ মই শাশ্বত মই সনাতন মই ব্ৰহ্ম মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নলবা তেতিয়ালৈকে মোৰ সৃষ্ট অজ্ঞান আন্ধাৰ দুখ কষ্টতে তুমি ভোগ কৰি থাকিব লাগিব আৰু মোক আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয় তেবে তাকো আৰু তিনি তাপে নোচোৱায় আমি যেতিয়ালৈকে ভগৱন্তৰ আশ্ৰয় ল'ব নোৱাৰিম তেতিয়ালৈকে এই তিনিটা লেয়াৰৰ ভিতৰতে আমাৰ জীৱ ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম এই জন্মত নহয় অহা জন্ম নহয় পৰজন্ম কোটি জন্মত হ'লেও আজিৰ দৰে পৰিৱেশলৈ আহি ভাগৱত শুনি যেতিয়ালৈকে মন পবিত্ৰ কৰিব নোৱাৰিব তেতিয়ালৈকে জীৱ সংসাৰ চক্ৰত ঘূৰি আহি থাকিব এয়াই হৈছে ভাগৱত দৰ্শন এই কথাখিনি জানিবৰ কাৰণে বুজিবৰ কাৰণে আৰু উঠি অহা প্ৰজন্মক বুজাবৰ কাৰণে আমি প্ৰত্যেকে যদি অকণমান কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ কৰিব পাৰোঁ এয়া হ'ব আমাৰ অক্ষয় পুণ্য আজি আপোনালোকে 5টা দিনৰ